50 কিলোমিটাৰ দূৰৰ পৰা শিশু ভকতৰ বাবে আহিল ৰং বিৰঙৰ চাইকেল। চাইকেল দেখি এজনে ক'লে মই ৰঙাখন লওঁ, আনজনে আকৌ ক'লে মই নীলাখন লওঁ। এটা মই নীলা কালাৰ লম। হা? নীলা কালাৰ। আৰু তুমি? মই ৰঙা কালাৰ লম। ৰঙা কালাৰ। আৰু তোমালোকে? হা? মই ক'লা। ক'লা? মই নীলা। ভাল লাগিছে নাই চাইকেল কেইখন? ভাল লাগিছে। হা? লাগিছে। ধুনীয়া চাইকেল নে? ধুনীয়া চাইকেল। এই চাইকেল তেওঁলোকলৈ পঠাইছে মৰমৰ মামাক। চাইকেল কাক বিচাৰিছিলা তোমালোকে? মামাক। মামাক। তাৰপা? মামাই দিম বুলি কৈছিলে চাইকেল। আহিল নাই? আহিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাৰায়ণপুৰৰ বদলা পদ্ম আটা সত্ৰলৈ আহোঁতেই কণ কণ ভকত 7জনে স্কুললৈ যাবলৈ বিচাৰিছিল চাইকেল। ইয়াৰ পাছতে মামাকে তেওঁলোকক চাইকেল দিবলৈ নিৰ্দেশ দিয়ে লখিমপুৰৰ বিধায়ক মানৱ ডেকা। খালি ইয়াক এখন সৰু চাইকেল ওচৰতে ডাঙৰলে হ'ব এই মাতাম ডাঙৰ মানুহ চলোৱাটো হয় না পাতি চাইকেলখন আজিকালি থাকে হ'ব আৰু 48 ঘণ্টা নহওঁতে কণ কণ ভকতসকলে পালে চাইকেল। চাইকেল পাই এতিয়া আনন্দিত এওঁলোক। বহুত আশা আছিল চাইকেল চলোৱা? আছে। হা? আগতে চাই ভাবি থাকা নি বেলেগৰ দেখিলে? কি ভাবা? লোকে চলাই আমি চলাব নাপাওঁ যে। ইয়াত কি মামাক লগ পালা? কেনে লগ পালা? মামা আগা সপ্তাহলৈ আহিছিলে আগৰ পৰা। তেতিয়া লগ পালোঁ। তাৰপিছত? ৰাসলৈ আহিম বুলি কৈছে। আমি চাইকেলৰ কথা কেনে ওলালে? চাইকেলৰ কথা আমি স্কুললৈ যোৱা মানে অসুবিধা হয় যে আমি আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী সন্মানীয় শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ শিশু বৈষ্ণৱসকলৰ কাৰণে তেখেতে স্কুললৈ অহা যোৱাৰ ক্ষেত্ৰত যি চাইকেল 7খন প্ৰদান কৰি তেওঁলোকক যি উৎসাহিত কৰিলে, আমি সঁচাকৈ সত্ৰৰ ফালৰ পৰা আমি সত্ৰাধিকাৰৰ লগতে বুঢ়া ভকতৰ প্ৰমুখ্যে আদৰাসকলৰ লগতে সকলোৱে আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু এই ক্ষেত্ৰত তেখেতৰ আমি ভৱিষ্যত জীৱন আমি প্ৰভু ভগৱন্তৰ ওচৰত আমি সেৱা জনাইছোঁ। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।